নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে আপোনালোকে বিজেপিৰ মেম্বাৰশ্বিপ চাৰ্টিফিকেটখন কেনেকৈ বনাব। গতিকে দেৰি নকৰি ভিডিঅ'টো ডাইৰেক্ট ষ্টাৰ্ট কৰিছোঁ। আহক, ফাৰ্ষ্ট অফ অল আপোনালোকে এটা কাম কৰিব, 880000 স্ক্ৰীনৰ মাধ্যমত যিটো নম্বৰ দেখা পাইছে এই নম্বৰটো এটা মিছ কল দিব। ঠিক আছে, চাওক মই এটা মিছ কল দিছোঁ। মিছ কল দিয়াৰ লগে লগে মোৰ ইয়াত এটা মেছেজ আহিছে। চাওক, এটা টেক্সট মেছেজ আহিছে আৰু তাত এটা লিংক দিয়া হৈ আছে। ঠিক আছে, লিংকটোত আপোনালোকে ক্লিক কৰিব। এয়া চাওক, নৰেন্দ্ৰ মোদী ইন যিটো বিজেপি, এইটো তাত ক্লিক কৰাৰ লগে লগে ঠিক আছে এই অপশ্যনটো খোল খাব। ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে চাওক নেট অলপ শ্ল' আছে, এইটো খোল খাব। তাৰপিছত আপোনালোকে ৰেজিষ্টাৰ যিটো নম্বৰ বা যিকোনো নম্বৰ যিটো আপোনাৰ মোবাইলত আছে, মোবাইল নম্বৰটোত ইয়াত ক্লিক কৰিব, গেট ভেৰিফিকেশ্যন কোড কৰিব। তাৰপিছত এটা ভেৰিফিকেশ্যন কোড আহিব। ঠিক আছে, ভেৰিফিকেশ্যন কোডটো ইয়াত ফিল আপ কৰি দিব। ফিল আপ কৰাৰ পিছত তললৈ আহিব আৰু কণ্টিনিউছ কৰিব। কণ্টিনিউ কৰাৰ পিছত আপোনালোকে ইয়াত আপোনাৰ যিটো নাম, এই নামটো লিখি দিব, আপোনাৰ ফুল নেমটো লিখিব। ঠিক আছে, যেনেকৈ মই লিখি দিছোঁ মোৰ নামটো, স্পেচ দিব, তাৰপিছত ডেট অফ বাৰ্থটো দি দিব। মই মোৰ ডেট অফ বাৰ্থটো দি দিলোঁ, জিমেইলটো দি দিব। তাৰপিছত ফ্ল'ৰত হাউচ নম্বৰটো দিব নালাগে বাৰু, কাৰেণ্ট এড্ৰেছ যিটো পিন নম্বৰ, এই পিন নম্বৰটো আপোনালোকে ইয়াত দি দিব পাৰে। ঠিক আছে, আৰু যদি কাৰোবাৰ হাউচ নম্বৰ আছে হাউচ নম্বৰ দি দিব। যাতে মোৰ যিটো এৰিয়াৰ পিনক'ড, মই পিনক'ডটো দি দিলোঁ। ঠিক আছে, তাৰপিছত আপোনালোকে এছেম্বলিটো ছিলেক্ট কৰিব। এছেম্বলি 63 হৈ যায় যিটো এনেকৈ আমাৰ। তাৰপিছত ইয়াত ৰেফাৰেঞ্চ যিটো নম্বৰ চাগে, ৰেফাৰেঞ্চ নম্বৰটো মাষ্ট বি ফ'ল' কৰিব। ইয়াত আপোনালোকৰ ৰেফাৰেঞ্চ নম্বৰ দি দিব, যাক আপুনি ফ'ল' কৰে বা যাৰ দ্বাৰা আপুনি বনাই আছে তেওঁৰ। যেনেকৈ মই এটা ৰেফাৰেঞ্চ নম্বৰ দি দিছোঁ, এইটো আপুনি দিব পাৰে। ৰেফাৰেঞ্চ নম্বৰটো দিয়াৰ পিছত আপোনালোকে চাগে কিবা এটা চাগে হোৱা নাই এতিয়ালৈকে। এতিয়া ওপৰত মোৰ ফিল আপ কৰা এতিয়া বাকী আছে, গতিকে আপলোড কৰিম মোৰ ফটো এতিয়া। ঠিক আছে, তো ফাইনেলি ফটো এখন ছিলেক্ট কৰি ল'লোঁ। ছিলেক্ট কৰাৰ পিছত ইয়াত চাওক জেণ্ডাৰটো আপোনালোকে ছিলেক্ট কৰি ল'ব, মেল ছিলেক্ট কৰি ল'ব। ছিলেক্ট কৰাৰ পিছত তলত চাওক ছেভ অপশ্যনটো কৰাৰ লগে লগে কংগ্ৰেচুলেশ্যন ইউ প্ৰাইমেৰী মেম্বাৰ আই ডি, যিটো আপোনাৰ আই ডি নম্বৰ এইটো দিয়া হৈ আছে। আৰু ফাইনেলি আপোনাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিটো মেম্বাৰশ্বিপ কাৰ্ড, এইটো আপুনি বনাব পাৰিছে। গতিকে ভিডিঅ'টো ভাল লাগিলে বেলেগক শ্বেয়াৰ নিশ্চয় কৰিব, যাতে আপোনাৰ দ্বাৰা বেলেগৰ উপকাৰ হয়। আৰু যদি আপোনালোকে মোক ফেচবুকৰ চাইডে তেতিয়াহ'লে মোৰ পেজটো ফ'ল' নিশ্চয় কৰিব। যদি ইউটিউবৰ চাইডে গপুৰ ব্লগছ হৈ যায় চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব, যাতে মই সদায় আপোনালোকৰ বাবে নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিব পাৰোঁ। গতিকে আজিলৈ ইমানেই। জয় আই অসম।